কৃষ্ণচূড়াৰ নগৰীত উদুলি মুদুলি পৰিৱেশ আকৰ্ষণীয় ভাষণ গীত নৃত্যৰে জিপাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ অহা ২৬ ছেপ্টেম্বৰত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে প্ৰচাৰ অভিযান বিভিন্ন কৌশলেৰে সকলোকে আকৰ্ষিত কৰাৰ প্ৰয়াস প্ৰাৰ্থীসকলৰ হয় আকৌ আহিছে নিৰ্বাচনৰ বতৰ অহা ২৬ ছেপ্টেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা ২০২৪-২৫ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ নিৰ্বাচনক কেন্দ্ৰ কৰি উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বিশ্ববিদ্যালয়খনৰ চৌহদত যিসমূহ দৈনন্দিন জীৱনত ছাত্ৰ ছাত্ৰীসকলে সমস্যা দেখি আহিছে সমস্যা পাই আহিছে সেইসমূহ যাতে দূৰ কৰিব পাৰোঁ তাৰ বাবে ২-৪টা সংকল্প লৈ আগবাঢ়িছোঁ মই সহকাৰী সাধাৰণ সম্পাদক পৰিকল্পনা আছে কিছু ধৰক আমাৰ বিশ্ববিদ্যালয় চৌহদত বহুকেইখন এনেকুৱা ফুড ষ্টল আছে ৰেষ্টুৰাঁ আছে যিসমূহৰ দামসমূহ ছাত্ৰ ছাত্ৰীসকলে বহন কৰিব পাৰে নে নাই সেয়া আমি নাজানো আৰু তেখেতসকলে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব পাৰে নে নাই সেয়াও আমি নাজানো গতিকে এখন ফুড কমিটি যদি আমি গঠন কৰোঁ তেখেতসকলে যদি মাহেকীয়া ভিত্তিত আহি পৰ্যবেক্ষণ কৰে যে সঁচাকৈ সেই দোকানখনে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব পাৰিছে নে নাই বা দামসমূহ ছাত্ৰ ছাত্ৰীসকলে বহন কৰিব পাৰিছে নে নাই মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক সকাহ হ'ব এইবেলি ১৫টাকৈ পদৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন নিৰ্বাচনী ৰণক্ষেত্ৰত নামিছে ৩৫ গৰাকীকৈ প্ৰাৰ্থী শিক্ষাৰ্থীসকলক আকৰ্ষিত কৰিবলৈ ন পন্থা অৱলম্বন কৰিছে প্ৰাৰ্থীসকলে গীত গাই আকৰ্ষণীয় শ্লোগানেৰে এনেদৰেই নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত প্ৰাৰ্থীসকল প্ৰতিটো আৱাস নিবাসলৈ গৈ ব্যতিক্ৰমী ধৰণেৰে প্ৰচাৰ চলাইছে প্ৰাৰ্থীসকলে যিহেতু সকলোৱে গমে পায় গুৱাহাটী বিশ্ববিদ্যালয়ত এতিয়া স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন সমাগত আৰু সেই সাধাৰণ নিৰ্বাচনতে মই মোৰ প্ৰাৰ্থীত্ব আগবঢ়াইছোঁ আৰু মই প্ৰাৰ্থীত্ব আগবঢ়োৱা পদটিৰ নাম হৈছে সংগীত সম্পাদক অৰ্থাৎ মিউজিক ছেক্ৰেটাৰী নিৰ্বাচনত জয়ী হলে কিদৰে ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰিব বিশ্ববিদ্যালয়খনক লৈ কাৰ কি পৰিকল্পনা ক'লে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে প্ৰত্যেক বছৰে স্নাতকোত্তৰ ছাত্ৰ সন্থা সাধাৰণ নিৰ্বাচন আহে প্ৰত্যেক বছৰে নিৰ্বাচনী ভাষণৰ নামত বহু ডাঙৰ ডাঙৰ কথাৰ ফুলজাৰি মৰা হয় কিন্তু প্ৰত্যেক বছৰে সেই প্ৰতিশ্ৰুতি সেই এজেণ্ডাসমূহ প্ৰতিশ্ৰুতি বা এজেণ্ডাৰ মাজতে থাকি যায় মই ভাবোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিম্নতম সমস্যাখিনি পূৰণ হওক সেই নিম্নতম সমস্যাখিনি পূৰণৰ বাবে আগবাঢ়ি আহিছোঁ বিশ্ববিদ্যালয়ত নিৰ্বাচন আহে নিৰ্বাচন যায় কিন্তু নিৰ্বাচনৰ যদি পিছৰ দিন এটা লেতেৰা পৰিস্থিতিৰ সৃষ্টি হয় আপোনালোক হয়তো সকলোৱে জানে বিভিন্ন হোৰ্ডিংবোৰ লাগি কিনে একদম কলৰজমা পৰিৱেশৰ সৃষ্টি হয় গতিকে এই বস্তুখিনি আমি চাফ চিকুণ কৰি ৰাখিবলৈ অংগীকাৰবদ্ধ নাৰী সুৰক্ষাৰ কাৰণে ইয়াত কিন্তু কোনো ধৰণৰ সিকিউৰিটিৰ কথা যদি আমি ক'বলৈ যাওঁ সন্ধিয়াৰ ভাগত কিন্তু সিকিউৰিটিৰ ইমান এটা আমি দেখা নাপাওঁ যদি নিৰ্বাচনত মই জয়যুক্ত হওঁ তেতিয়াহ'লে মই সিহঁতৰ কাৰণে ছোৱালীসকলৰ কাৰণে বিশেষকৈ নাইকৈ মই ৪-৫টা চেনিটাৰী পেডৰ কেন্দ্ৰ মুকলি কৰিবৰ চেষ্টা কৰিম এনেদৰেই এতিয়া কৃষ্ণচূড়া নগৰীত চলিছে নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি উল্লেখযোগ্য যে অহা ২৭ ছেপ্টেম্বৰত ভোটগণনাৰ লগতে ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল নিয়ম অনুসৰি মঙলবাৰে অনুষ্ঠিত হ'ব প্ৰাৰ্থীসকলৰ মাজত মুকলি তৰ্ক অনুষ্ঠান হিৰুল হকৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ